মাই ডিয়াৰ ষ্টুডেণ্ট, আৰু এটা নতুন ভিডিঅ' লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ পৰা আমি শিকিবলৈ গৈ আছোঁ টেক কুৱেশ্যনৰ বিষয়ে। আগতেও মই টেক কুৱেশ্যনৰ ওপৰত ভিডিঅ' বনাইছোঁ আৰু সেইটো আছিলে টেক কুৱেশ্যন ইন প্ৰেজেণ্ট টেন্স। আৰু আজি আমি শিকিম টেক কুৱেশ্যনৰ বিষয়ে, কিন্তু আজি শিকিম টেক কুৱেশ্যন ইন পাষ্ট টেন্স। পাষ্ট টেন্সত টেক কুৱেশ্যনৰ বিষয়ে শিকিম। পাষ্ট টেন্সত যদি বাক্যটো পাষ্ট টেন্সত থাকে তেতিয়াহ'লে তুমি কেনেকৈ টেক কুৱেশ্যন কৰিবা সেইটো আমি শিকিম। তো তোমালোকে ভিডিঅ'টো সুন্দৰকৈ চাই থাকা। তো আগতে মই গ্ৰামাৰৰ ওপৰত বহুতো ভিডিঅ' বনাইছোঁ। গ্ৰামাৰৰ প্ৰায়বোৰ টপিকৰ ওপৰতে ভিডিঅ' বনাইছোঁ আৰু জেনেৰেল মেথছৰ প্ৰায়বোৰ টপিকৰ ওপৰতে ভিডিঅ' বনাইছোঁ। যদি তোমালোকে চাব বিচাৰা তো মোৰ ভিডিঅ' ছেকশ্যনত গৈ বা প্লেলিষ্টত গৈ তোমালোকে সুন্দৰভাৱে চাব পাৰা। তো চোৱা, মই লিখি লৈছোঁ টেক কুৱেশ্যন ইন পাষ্ট টেন্স। ঠিক আছে, তো তোমালোকে চাই থাকা। কেইটামান এক্সাম্পলৰ সৈতে আমি বুজিবলৈ চেষ্টা কৰিম। ঠিক আছে, তো চোৱা, 1 নম্বৰ এক্সাম্পল লৈ লৈছোঁ। ৰাম ৰোট এ লেটাৰ। ৰামে এখন চিঠি লিখিছিল। এইটো বাক্যক তোমালোকে টেক কুৱেশ্যনলৈ পৰিৱৰ্তন কৰিব লাগে। টেক কুৱেশ্যন কেনেকৈ কৰিবা? যিটো বাক্য দিয়া থাকে গোটেইখিনি লিখি ল'বা। ৰাম ৰোট এ লেটাৰ লিখাৰ পিছত কমা ইউজ কৰিবা। ৰোট, ইয়াত কোনো অক্সিলাৰী ভাৰ্ব নাই, হয়নে নহয়? ৰাম ৰোট এ লেটাৰ, ৰোটটো মেইন ভাৰ্ব, হয়নে নহয়? ইয়াত অক্সিলাৰী ভাৰ্ব বা বিভাৰ্ব নাই। যদি নাথাকে আৰু ৰোটটো চোৱা, ৰোটটো হ'ল পাষ্ট ফৰ্ম। ৰাইট, ৰোট, ৰিটেন পাষ্টত আছে। পাষ্ট ফৰ্মত থাকিলে মানে পাষ্ট ইনডিফিনিটত আছে। যদি পাষ্টত থাকে তেতিয়াহ'লে বাক্যটো পাষ্ট ইনডিফিনিট টেন্সত থাকিলে তোমালোকে হেল্পিং ভাৰ্ব ডিডৰ সহায় ল'ব লাগিব যেতিয়া টেক কুৱেশ্যন কৰিবলৈ যাবা। আৰু বাক্যটো যদি এফাৰ্মেটিভত থাকে তেতিয়াহ'লে নেগেটিভত কৰিব লাগিব, আৰু যদি নেগেটিভত থাকে তেতিয়াহ'লে এফাৰ্মেটিভত কৰিব লাগিব। তো ৰাম ৰোট এ লেটাৰ, এইটো এফাৰ্মেটিভত আছে, আৰু আমি যেতিয়া টেক কুৱেশ্যনলৈ পৰিৱৰ্তন কৰিম তেতিয়া নেগেটিভলৈ নিব লাগিব। তো চোৱা, হেল্পিং ভাৰ্ব ৰোটটো পাষ্ট টেন্সত আছে, পাষ্ট ইনডিফিনিট, সেইকাৰণে আমি ইয়াত ডিড ইউজ কৰিম, ডিড। তাৰপিছত এইটো এফাৰ্মেটিভত আছে, নেগেটিভ, এন এপষ্ট্ৰফি টি, ডিড নট। তাৰপিছত ৰামৰ প্ৰনাউন কি? হি। কুৱেশ্যন মাৰ্ক লগাই দিম, টেক কুৱেশ্যন হৈ গ'ল। ঠিক আছে, 2 নম্বৰ এক্সাম্পলটো চোৱা। হি ডিড নট গ' টু স্কুল। চোৱা, ইয়াতো অক্সিলাৰী ভাৰ্ব নাই। অক্সিলাৰী ভাৰ্ব আছে বুলি ক'ব পাৰি। ডিডটো হেল্পিং ভাৰ্ব আৰু অক্সিলাৰী ভাৰ্বৰ লিষ্টতো পৰে। তো ডিড আছে ইয়াত, ডিডটো দিয়া আছে। ইয়াত আমি হেল্পিং ভাৰ্ব আৰু বেলেগ আকাৰে ল'ব নালাগে, ডিডটো দিয়া আছে। এইটো বাক্য চোৱা, নটটো লগোৱা আছে, মানে নেগেটিভ ফৰ্মত আছে, নেগেটিভ চেণ্টেন্সত আছে। তো এইবাৰ যেতিয়া আমি টেক কুৱেশ্যনলৈ পৰিৱৰ্তন কৰিম, এফাৰ্মেটিভলৈ পৰিৱৰ্তন কৰিম। ঠিক আছে, তো কি কৰিম? প্ৰথমতে গোটেই চেণ্টেন্সটো লিখি ল'ম। হি ডিড নট গ' টু স্কুল লিখি ল'লোঁ, তাৰপিছত কমা ইউজ কৰিম, তাৰপিছত ডিডটোতো আছেই, ডিডটো লৈ ল'লোঁ, তাৰপিছত হি, এইটোতো প্ৰনাউনে অলৰেডি, হি লিখি দিম। ইয়াত আমি নটটো ইউজ কৰা নাই, যিহেতু বাক্যটো নেগেটিভ ফৰ্মত আছে, নেগেটিভ চেণ্টেন্সত আছে। নেগেটিভত থাকিলে আমি আৰু নেগেটিভ লিখিব নালাগে টেক কুৱেশ্যন কৰোঁতে। ঠিক আছে, আৰু এটা এক্সাম্পল লওঁ আমি। 3 নম্বৰ এক্সাম্পলটো চোৱা। দ্য ডক্টৰ এক্সামাইণ্ড দ্য পেচেণ্ট। দ্য ডক্টৰ এক্সামাইণ্ড দ্য পেচেণ্ট, ইয়াত চোৱা, বিভাৰ্ব বা অক্সিলাৰী ভাৰ্ব নাই কোনো ধৰণৰ। এক্সামাইণ্ডটো হ'ল মেইন ভাৰ্ব। ঠিক আছে, আৰু এক্সামাইণ্ড, তো এইটো পাষ্ট ফৰ্মত আছে, মেইন ভাৰ্বটো পাষ্ট ফৰ্মত আছে। তাৰমানে আমি কি বুজিব লাগিব? এইটো পাষ্ট ইনডিফিনিট টেন্সত কৰিব লাগিব, হয়নে নহয়? পাষ্ট ইনডিফিনিট টেন্সত কৰিলে আমি ডিড হেল্পিং ভাৰ্বটো ল'ব লাগিব। তো প্ৰথমতে গোটেই চেণ্টেন্সটো লিখি ল'ম। দ্য ডক্টৰ এক্সামাইণ্ড দ্য পেচেণ্ট, কমা ইউজ কৰিম, তাৰপিছত ডিড ইউজ কৰিছোঁ। এইটো নেগেটিভ ফৰ্মত নাই, নেগেটিভ চেণ্টেন্সত নাই। যেতিয়া আমি টেক কুৱেশ্যন কৰিম নেগেটিভত নিম। তো ডিড নট হি, দ্য ডক্টৰৰ প্ৰনাউনটো হৈ যাব হি, ডিড নট হি। ঠিক আছে, তো আৰু এটা এক্সাম্পল আমি লওঁ। ডি নম্বৰটো চোৱা। আই হেল্পড দ্য পুৰ।
মই দুখীয়াক সহায় কৰিছিলোঁ ঠিক আছে তো আমি প্ৰথমতে এইটোত চোৱা কোনো ধৰণৰ অক্সিলাৰি ভাৰ্ব নাই হেল্পটো হ'ল মেইন ভাৰ্ব আৰু যেটো নেকি পাষ্ট ফৰ্মত আছে তাৰ মানে এইটো আমি পাষ্ট ইনডিফিনিট বুজিব লাগিব ঠিক আছে তো প্ৰথমতে গোটেই কোৱেশ্চনটো লিখি সেন্টেন্সটো লিখি লম আই হেল্প দা পুৰ কমা ইউজ কৰিম আৰু এবাৰ এফাৰ্মেটিভত আছে টেক কুৱেশ্চন কৰোঁতে নেগেটিভ ফৰ্মলৈ নিম ডিড নট আই ঠিক আছে কুৱেশ্চন মাৰ্ক লগাই দিম তো যদি টেক কুৱেশ্চন কৰা তোমালোকে টেক কুৱেশ্চন কৰিলে মনত ৰাখিবা কুৱেশ্চন মাৰ্ক ইউজ হ'বই তাৰপিছত আৰু এটা এক্সাম্পল লওঁ হি ৱাজ ৰিডিং এ বুক এইবাৰ চোৱা ইয়াত অক্সিলাৰি ভাৰ্ব আছে ৱাজ তো প্ৰথমতে আমি গোটেই বাক্যটো লিখিম হি ৱাজ ৰিডিং এ বুক তাৰপিছত কমা ইউজ কৰিম এবাৰ অক্সিলাৰি ভাৰ্ব আছে তো অক্সিলাৰি ভাৰ্বটো লৈ ল'ম ৱাজ আৰু এবাৰ নেগেটিভ ফৰ্মত নাই নেগেটিভ লগাই দিম ৱাজ নট হি অলৰেডি প্ৰনাউন আছে হি লগাই দিলোঁ কুৱেশ্চন মাৰ্ক ইউজ কৰি দিলোঁ হৈ গ'ল আৰু এটা চোৱা ৰাম হেড গন টু স্কুল ইয়াত অক্সিলাৰি ভাৰ্ব আছে হেড হয়নে নহয় তো গোটেই সেন্টেন্সটো লিখি লওঁ ৰাম হেড গন টু স্কুল কমা ইউজ কৰিম হেডটো লিখি দিম হেড নট হি ৰামৰ প্ৰনাউন হি তো এনেকৈ টেক কুৱেশ্চন কৰিব লাগে তো মোক লাগিছে তোমালোকে সুন্দৰভাৱে বুজি পাইছা যে টেক কুৱেশ্চন কেনেকৈ কৰিব লাগে যদি বাক্যকেইটা পাষ্ট টেন্সত থাকে ধন্যবাদ